আজি কিষাণ মৰ্চাৰ চোতাল বৈঠক আৰু কেইটামান দিন ধৰি নলবাৰী সমষ্টিৰ বিভিন্ন ঠাইত নলবাৰীৰ কিষাণ মৰ্চাই বিভিন্ন ঠাইত এই চোতাল বৈঠক অকল কৰিলে। চোতাল বৈঠকত আমাৰ কৃষকসকল কৃষক পৰিয়ালসকলক লগ কৰি কৃষি কৰ্মৰ জৰিয়তে কেনেকৈ আমি আমাৰ সমাজ গঠনত কাম কৰিব পাৰোঁ, সমাজখনত অৰিহণা যোগাব, তাৰ ওপৰত তেখেতসকলে এই চৰ্চাসমূহ চলালে। আৰু আজি অন্তিমখন কিষাণ মৰ্চাৰ এই বৈঠকত মই উপস্থিত থাকিলোঁ। এতিয়ালৈকে তেখেতসকলে প্ৰতিটো পঞ্চায়ততে এখন এখন সভা কৰিছে আৰু 21খন সভাৰ আজি সামৰণি পৰিলে। 21 নম্বৰ সভাখনত মই উপস্থিত থাকি কিষাণ মৰ্চাক ধন্যবাদ দিয়াৰ লগে লগে ইয়াত উপস্থিত সকলো কৃষক ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যেতিয়া সমাজৰ উন্নয়নৰ কাৰণে কাম কৰিব চৰকাৰখনে, ৰাস্তা ঘাটৰ পৰা সাধাৰণ মানুহৰ জীৱনৰ উন্নয়নৰ কাৰণেও কাম কৰিব, তাৰ লগে লগে জাতিটোৰ সুৰক্ষাৰ কাৰণে কাম কৰিব, তেতিয়া তাত আৰু বিৰোধীৰ প্ৰশ্ন ক'ত আহিব? তাত বিৰোধী নুশূন্য হৈ পৰে। আৰু আমাৰ নলবাৰীবাসী ৰাইজ যথেষ্ট গুণী জ্ঞানী ব্যক্তি, তেখেতসকলে সমাজৰ পৰিৱেশ বুজি পায়। স্বাধীনতাৰ 70 বছৰৰ ইতিহাসো দেখিছে আৰু যোৱা 10 বছৰৰ ইতিহাসো দেখিছে। গতিকে এই ইতিহাসবিলাক দেখাৰ পিছত ৰাইজ সদায় আমাৰ লগত থকাটোৱে স্বাভাৱিক, ভাৰতীয় জনতা পাৰ্টীৰ লগত থকাটোৱে স্বাভাৱিক। আজি কিষাণ মৰ্চাৰ চোতাল বৈঠক আৰু কেইটামান দিন ধৰি নলবাৰী সমষ্টিৰ বিভিন্ন ঠাইত নলবাৰীৰ কিষাণ মৰ্চাই বিভিন্ন ঠাইত এই চোতাল বৈঠক অকল কৰিলে। চোতাল বৈঠকত আমাৰ কৃষকসকল কৃষক পৰিয়ালসকলক লগ কৰি কৃষি কৰ্মৰ জৰিয়তে কেনেকৈ আমি আমাৰ সমাজ গঠনত কাম কৰিব পাৰোঁ, সমাজখনত অৰিহণা যোগাব, তাৰ ওপৰত তেখেতসকলে এই চৰ্চাসমূহ চলালে। আৰু আজি অন্তিমখন কিষাণ মৰ্চাৰ এই বৈঠকত মই উপস্থিত থাকিলোঁ। এতিয়ালৈকে তেখেতসকলে প্ৰতিটো পঞ্চায়ততে এখন এখন সভা কৰিছে আৰু 21খন সভাৰ আজি সামৰণি পৰিলে। 21 নম্বৰ সভাখনত মই উপস্থিত থাকি কিষাণ মৰ্চাক ধন্যবাদ দিয়াৰ লগে লগে ইয়াত উপস্থিত সকলো কৃষক ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যেতিয়া সমাজৰ উন্নয়নৰ কাৰণে কাম কৰিব চৰকাৰখনে, ৰাস্তা ঘাটৰ পৰা সাধাৰণ মানুহৰ জীৱনৰ উন্নয়নৰ কাৰণেও কাম কৰিব, তাৰ লগে লগে জাতিটোৰ সুৰক্ষাৰ কাৰণে কাম কৰিব, তেতিয়া তাত আৰু বিৰোধীৰ প্ৰশ্ন ক'ত আহিব? তাত বিৰোধী নুশূন্য হৈ পৰে। আৰু আমাৰ নলবাৰীবাসী ৰাইজ যথেষ্ট গুণী জ্ঞানী ব্যক্তি, তেখেতসকলে সমাজৰ পৰিৱেশ বুজি পায়। স্বাধীনতাৰ 70 বছৰৰ ইতিহাসো দেখিছে আৰু যোৱা 10 বছৰৰ ইতিহাসো দেখিছে। গতিকে এই ইতিহাসবিলাক দেখাৰ পিছত ৰাইজ সদায় আমাৰ লগত থকাটোৱে স্বাভাৱিক, ভাৰতীয় জনতা পাৰ্টীৰ লগত থকাটোৱে স্বাভাৱিক।